আজি গোলাঘাট জীৱন তামুলী পথৰ 12 নং ৱাৰ্ডত ডক্টৰ বিপুল ভূঞা দেৱৰ ঘৰত উপস্থিত হৈছোঁ। তেখেত HPB কলেজৰ প্ৰাক্তন অধ্যক্ষ আছিলে আৰু জ্যোতিৰূপা বৰা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ মানে ছিনিয়ৰ অধ্যাপক। এয়া অনুৰাগ ভূঞা, অধ্যঘোষিত CBSE পৰীক্ষাৰ গোলাঘাটৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ 98% গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এয়া অনুৰাগ ভূঞা, কাষত পিতৃ ডক্টৰ বিপুল ভূঞা আৰু মাতৃ জ্যোতিৰূপা বৰা। অনুৰাগ ভূঞাই কেনেকৈনো এনেকুৱা এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল আৰু তাৰ আঁৰত কোনবিলাক কথা আছে সেইখিনি কথা আমি অনুৰাগৰ লগত পাতিম। আহা অনুৰাগ, বহাচোন। এতিয়া আমি অলপ দেৰি বহিম, কথা পাতিম। 13 মে তাৰিখে যিটো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, এই ঘোষণা কৰা পৰীক্ষাৰ ৰিজাল্ট আমিতো ভালেই দেখিছোঁ, কিন্তু তুমি ব্যক্তিগতভাৱে ৰিজাল্টটোত কিমান সন্তুষ্ট হয়? পোনপ্ৰথমে আপুনি যে মোক এনেকৈ উৎসাহিত কৰিবলৈ আহিছে সেইবাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিজাল্টৰ ফলাফল যেতিয়া দিলে তেতিয়া ভালেই লাগিছিল মোৰ, কিন্তু সমাজ বিজ্ঞান আৰু বিজ্ঞান এই দুটা এনেকুৱা ছাবজেক্টছ যোনকেইটা মই খুব বেছি ভাল পাইছিলোঁ আৰু মোৰ দুৰ্বাহ হেঁপাহ আৰু হাবিয়াস আছিল যে মই সেই দুটা ছাবজেক্টত 100% পাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই দুটা ছাবজেক্টত মোৰ 99 আৰু 99ত থাকি গৈছে। যিয়ে নহওক, সেইটো সপোন পূৰা হ'ব নোৱাৰিলে, কিন্তু মই 99 যে পাবলৈ সক্ষম হৈছোঁ সেই কথাটোতে মই বহুত সুখী আৰু যিমান ভাল ৰিজাল্ট মই এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত ভাল ৰিজাল্টেই পাইছোঁ। চ' মই সন্তুষ্ট। তোমাৰ ৰিজাল্টটো কেৱল তোমাৰ পিতৃ মাতৃয়ে নহয়, হয়, বা গোলাঘাটবাসীৰ বাবেই নহয়, অসমৰ বাবেও ই এটা গৌৰৱৰ বতৰা। গতিকে এনে এটা ভাল মুহূৰ্তত আমি তোমাৰ ওচৰত আহি এইকাৰণে উপস্থিত হৈছোঁ আৰু আমি এই এটা ভিডিঅ' বনাব বিচাৰিছোঁ। ভিডিঅ'টো কি কাৰণে, তোমাৰ এই অধ্যয়ন কেনেকৈ কৰিছিলা আৰু কিমান সফল হ'লা, বিফল হ'লা, আৰু সেই কথাখিনি আমি তোমাৰ অনুজসকলৰ মাজলৈ, যিসকল আমাৰ অনুজ ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু সেই ছাত্ৰ ছাত্ৰীসকলে যাতে তোমাৰ এই গোটেই অধ্যয়ন প্ৰণালী বা কেনেকৈ অধ্যয়ন কৰিছিলা ব্যৱস্থাপনাটো জানি অনুপ্ৰাণিত হ'ব বুলি আমি আশাবাদী। আৰু সেয়ে তোমাৰ পৰা দুটামান কথা ঘৰুৱাভাৱে জানিব বিচাৰিছোঁ যে প্ৰতিদিনে পঢ়াৰ ৰুটিনখন তুমি কেনেকৈ ঠিক কৰিছিলা? হয়, স্কুলৰ পাছত মই প্ৰায় 4 ঘণ্টামান সদায় পঢ়াত দিছিলোঁ, কাৰণ এটা কথা ঠিক যে শিক্ষকে যিমানেই নপঢ়াওক কিয়, যিমানেই ভাল শিক্ষক নহওক কিয়, যদি ছাত্ৰজনে নিজেই নপঢ়ে তেনে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। নিজেই সদায় ছেল্ফ ষ্টাডিত টাইম দিবই লাগিব। সেই কথাটো মই মনত ৰাখি সদায় নিজৰ টাইম টেবুলখন এনেকৈ বনাইছিলোঁ যে মই যিমান লেকচাৰ চাই লওঁ, যিমানেই টিচাৰ্ছক এটেণ্ড কৰি লওঁ, নিজে যে মই শান্তিৰে এটা জেগাত বহি পেলাই যে মই পঢ়িব পাৰোঁ, মোলৈ যাতে নিজৰ বাবে টাইম থাকক, মই তেনেকৈ অৰ্গেনাইজডকৈ পঢ়িছিলোঁ আৰু সদায় দিনটোত 4 ঘণ্টামান পঢ়িছিলোঁ। কিন্তু মোৰ এটা ভুল হৈ গ'ল যে মই একদম প্ৰথমৰ পৰাই পঢ়াটোত ইমান ছিৰিয়াছ হোৱা নাছিলোঁ, সেইবাবে মোৰ শেষৰ ফালে অলপ কষ্ট হ'ল। মই মোৰ পিছত যোনবোৰ এইবাৰ মেট্ৰিক দিব, মই তেওঁলোকক এটাই উপদেশ দিম যে প্ৰথমৰ পৰাই কমকৈ পঢ়ি যাবলৈ চেষ্টা কৰা ভাল। তাৰমানে অনুৰাগে ক'ব বিচাৰিছে যে আমি একেদিনাই গোটেই পঢ়িম বুলি ভাবিলে নহ'ব, এইটো নিয়মীয়াকৈ প্ৰত্যেক দিনাই ৰুটিন কমপ্লিট কৰি যাব লাগে। সেইটো এটা আচলতে ডিচিপ্লিনেই মেইন কথা আৰু সফলতাৰ আঁৰত থকা প্ৰধান মূল মন্ত্ৰটোৱে হৈছে শৃংখলাবদ্ধতা। আৰু তোমাৰ এই ক্ষেত্ৰত ঘৰৰ পৰা মা দেউতাৰ পৰা কেনেকুৱা ধৰণৰ অনুপ্ৰেৰণা পাইছিলা অলপ কোৱাচোন? মা দেউতাই কেতিয়াও মোক এনেকুৱা প্ৰেছাৰ দিয়া নাছিলে যে তই পঢ়িবই লাগিব, তুমি এতিয়া নপঢ়িলে আনিবই লাগিব, এনেকুৱা কেতিয়াও প্ৰেছাৰাইজ কৰা নাছিলে। যে কৈছিলে তই যিমানেই আনো আমি সিমানতে সুখী। আৰু কিন্তু তেওঁলোকে সদায় আশা ৰাখিছিলে যে ই কিবা এটা ভালেই কৰিব, সেইবাবে ইমান প্ৰেছাৰ কেতিয়াও দিয়া নাছিলে। আৰু সেই আশাটোৰ কাৰণে মই আজি ইমান কষ্ট কৰি গ'লোঁ। পঢ়া সময়ত মোৰ মা দেউতাই সদায় চাই থাকে ই পঢ়ি আছেনে নাই, ই কি কৰি আছে। যদি মোৰ কিবা অসুবিধা হৈছে সদায় মানে সেইটো দূৰ কৰিবলৈ চায়। বা কেতিয়াবা পঢ়া সময়ত খুব পিয়াহ লাগে, খুব কিবা খাবলৈ মন যায়, তেতিয়া সদায় মায়ে যি লাগে দৰকাৰ মোৰ আনি থাকে। চ' পঢ়াত ছাপোৰ্ট মোৰ মা দেউতাৰ সদায় বহুত বেছি আছিলে। মা দেউতাৰ অবিহনেতো আৰু কোনো কথাই সম্ভৱ নহয়, সেইটো সৰ্ববিদিত। দ্বিতীয় কথাটো হ'ল গুৰুকুল গ্ল'বেল একাডেমি, হয়নে বাৰু?
তাতে তুমি পঢ়িছিলা তাৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট পাইছিলা গুৰুকুল গ্ল'বেল একাডেমি এনেকুৱা এখন স্কুল যাৰ লগত মোৰ মন প্ৰাণ বহুত জড়িত হৈ আছে সেই স্কুলখনত মই বহুত ছাপোৰ্ট পাইছিলোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰী পৰীক্ষাৰ আগতো মোৰ ঘৰলৈ আহিছে ঘৰলৈ আহি মই মোৰ ষ্টাডি ৰুমটো চাইছে মই কেনেকৈ পঢ়ি আছোঁ চাইছে মই কিমান পঢ়িছোঁ মই কিমান প্ৰেক্টিছ পেপাৰ কৰিছোঁ চাইছে স্কুলে আমাক প্ৰেক্টিছ পেপাৰ দি দিয়ে যে তোমালোকে স্কুলততো পঢ়িছে ঘৰতো এইকেইখন কৰিবাগৈ তেনেকৈ মোৰ স্কুলে সদায় ছাপোৰ্ট কৰিছে ৰিজাল্টৰ পাছতো এই জাষ্ট আমাৰ গোটেই দুপা টিচাৰ্ছে মোক সম্বৰ্ধনা জনাবলৈ আহিছে স্কুলতো মোক মাতি নিছে সদায় টিচাৰ্ছে মোক বহুত ছাপোৰ্ট কৰি আহিছে আৰু গুৰুকুল গ্ল'বেল একাডেমি যে পঢ়া শুনাত ইমান মানে গুৰুত্ব দিয়ে ছাত্ৰ ছাত্ৰীক সেইটোৱে একদম পাৰ্চনেল এটেনশ্যন দিয়ে সকলো ছাত্ৰ ছাত্ৰী সমানভাৱে ট্ৰিট কৰে সেই কথাই মোৰ গুৰুকুল গ্ল'বেল একাডেমি স্কুলখনৰ সদায় মনত থাকিব আৰু মই যে সেইখন স্কুললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ তাৰ বাবে মই সদায় সুখী এইটো গৌৰৱ কৈছোঁৱেই মই পূৰ্বতেও কৈছোঁ কেৱল মা দেউতাৰ বাবেই নহয় গুৰুকুল একাডেমি গ্ল'বেল একাডেমিৰ বাবেই নহয় গোলাঘাট জিলাৰ বাবেই নহয় সমগ্ৰ অসমৰ বাবে এইটো এটা ভাল খবৰ গৌৰৱৰ খবৰ যে অনুৰাগে এটা ভাল ৰিজাল্ট লৈ মা দেউতাক আনন্দিত কৰাৰ লগতে বন্ধু বান্ধৱীক আৰু গুৰুকুল যি শিক্ষানুষ্ঠানকো গৌৰৱান্বিত কৰিছা তুমি সেইটোত আমি বহুত আনন্দিত তৃতীয় কথাটো হ'ল এই যিটো ৰিজাল্ট এই ৰিজাল্টটো তুমি ভবাৰ ধৰণে পাইছানে নে অলপ আৰু এক্সপেক্ট কৰিছিলা তেনেকুৱা কিবা থাকি গৈছে নেকি নাই মই যিমান ভাবিছিলোঁ তাতকৈ বহুতেই ভাল হৈছে মোৰ এটাই এক্সপেক্টেশ্যন আছিলে যে মই সমাজ বিজ্ঞান আৰু বিজ্ঞানত মই 100% পাবলৈ বহুত চেষ্টা কৰি গৈছিলোঁ কিন্তু আশা এটা ৰাখিছিলোঁ সেইকেইটা ছাবজেক্টত মোৰ 99 আৰু 99 আহি গ'ল কিন্তু তথ্য প্ৰযুক্তি IT যোনটোক কয় সেই তথ্য প্ৰযুক্তি ছাবজেক্টত মই কেতিয়াও ভবা নাছিলোঁ যে মই 100% পাবলৈ সক্ষম হ'ম বুলি আৰু তাত মই যেতিয়া দেখিছোঁ যে মই 100% পাইছোঁ সেইটো দেখি মই বহু সুখী হৈছোঁ যদি ক'ব পাৰি মোৰ ফলাফলৰ বিষয়ে মই যিমান ভাবিছিলোঁ তাতকৈ বহুত বেছি ভাল হৈছে কিন্তু সেয়াই কিছুমান ছাবজেক্টত সদায় আশা থাকে যে ফুল মাৰ্কছ আনিবলৈ ট্ৰাই কৰিবলৈ আমি সদায় চেষ্টা কৰি যাওঁ সেইটো হ'ব নোৱাৰিলে কিন্তু অভাৰঅল ৰিজাল্টত লৈ মই বহুত সুখী আৰু এক্সপেক্টেড নাছিলে যদিও মানে মই ভালেমান সুখ পাইছোঁ কথা এষাৰ হৈছে যে কষ্টৰ ফল সদায় মিঠা যে নহওক তুমি নেৰানেপেৰাকৈ কৰি থকা কষ্টৰ ফলাফল ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছা আৰু জানিব পাৰিছোঁ যে তুমি আছামিজতো খুব ভাল মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হৈছা কিমান পালা আছামিজত 97 সুবিধা পাইছিলা নেকি এইটো আছামিজ হেৰি কৰোঁতে নাই যদিও মই ইংৰাজী মিডিয়ামৰ ছাত্ৰ মই সদায় অসমীয়া ভাষা হওক বা অসমীয়া সংস্কৃতিক মই সদায় নিজৰ আপোননো কেনেকৈ কৰি ল'ব পাৰোঁ ইংৰাজী মিডিয়ামত হৈও মই অসমীয়াটোনো নিজৰ লগত কেনেকৈ একেলগে নিব পাৰোঁ সেইটোৰ মই সদায় প্ৰচেষ্টা কৰি গৈছিলোঁ মই যদি মোৰ কেতিয়াবা মানে ফ্ৰী টাইম থাকে তেতিয়া মই দেউতাৰ লগতে হওক কেতিয়াবা এই নভেলছবোৰ খুব পঢ়িছিলোঁ যেনেকৈ ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে সেইখন মই অলপ পঢ়িছিলোঁ তো তেনেকেই মোৰ অসমীয়া ভাষাটোৰ প্ৰতি মানে এটা ভাল লগা হৈ গ'ল যদিও মই ইংৰাজী মিডিয়ামৰ মই সেই অসমীয়াত অলপমান প্ৰথমতে কষ্ট হৈছিলে কিন্তু যদি হয় যদি ইণ্টাৰেষ্টটো আহি যায় তেনেহ'লে নিশ্চয় চবেই পাৰিব ইমান ভাল স্ক'ৰ কৰিবলৈ তো এয়া অনুৰাগৰ বাচ্য আৰু আপোনালোকে জানি ভাল পাব অনুৰাগ এনেকুৱা এটা ল'ৰা অনুৰাগে পঢ়া শুনা কৰাৰ উপৰিও বিভিন্ন কাৰ্যসূচীবিলাকত ভাগ লৈ থাকে যেনে তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতাত কেতিয়াবা ভাগ লৈছা নেকি হয় মই আমাৰ স্কুলৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ তৰ্ক প্ৰতিযোগিতাত কিবা তৰ্কত মই আমাৰ যোনটো স্কুলত হৈছিলে মই দুবাৰ চেম্পিয়ন হৈছোঁ তাত বেডমিণ্টন তদুপৰি বেডমিণ্টনও অনুৰাগে খুব ভাল খেলে আমি জানিব পাৰিছোঁ সেইটো আৰু আকস্মিক বক্তৃতাত মই ব্লক লেভেলত আৰ্যভট্ট ছায়েন্স কম্পিটিশ্যন আকস্মিক বক্তৃতাত মই ব্লক লেভেলত ফাৰ্ষ্ট আহিছিলোঁ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট আহিছিলোঁ আৰু নিজৰ স্কুলখনক মই অল আছাম গুৱাহাটীত ৰিপ্ৰেজেণ্ট কৰিছিলোঁ বঢ়িয়া এটা খুব ভাল খবৰ আৰু ডিবেটতো অলপ পাৰ্টিচিপেট কৰা বুলি আমি জানিব পাৰোঁ সেই সম্পৰ্কে কোৱাচোন প্ৰথমবাৰ যেতিয়া মই ক্লাছ 8ত ডিবেট কৰিছিলোঁ সেইখন ডিবেট মোৰ ইমান ভাল যোৱা নাছিল কাৰণ প্ৰথম এক্সপিৰিয়েঞ্চ কিনো ডিবেট সেইটো মই কেতিয়াও জনা নাছিলোঁ
মই নিজৰ নতুন স্কুললৈ যোৱাৰ পিছত ক্লাছ 9ত মই যেতিয়া ডিবেট কৰিছিলোঁ, এইবাৰ মই গম পাইছিলোঁ যে কিনো ক'ব লাগে, কেনেকৈ ক'লে অপনেণ্টক কাউণ্টাৰ কৰিব পাৰি। চ' তেনেকৈ মই ডিবেট কৰিছিলোঁ আৰু ডিবেট কৰি যেতিয়া মই প্ৰথমবাৰ চেম্পিয়ন হৈছিলোঁ, তেতিয়াৰ পৰাই মোৰ মানে এটা ডিবেটৰ প্ৰতি দুৰ্বাৰ হেঁপাহ মানে আৰু আছিলে আৰু তেতিয়াৰ পৰাই মই ডিবেট কৰিছোঁ। সেইটোৱে জীৱনততো কোনো পাৰফেক্টলি জন্ম হৈ নাহে। হয় হয়। ইংৰাজীতে কথা এটা আছে, প্ৰেক্টিচ মেক এ মেন পাৰফেক্ট, হয়নে বাৰু? তো অনুশীলন কৰাৰ বাবে ডিবেটতো আকস্মিক বক্তৃতাতে হওক, ৰচনা প্ৰতিযোগিতা ইত্যাদিবিলাকত সকলোবিলাকতে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে অনুৰাগে। আৰু সেই বহুমুখী প্ৰতিভাৰ বাবে আমি অনুৰাগক ধন্যবাদ জনাইছোঁ। অনুৰাগ খেল আৰু ডিবেট, আকস্মিক বক্তৃতা সেইবিলাকৰ উপৰিও অনুৰাগে আৰু এটা কাম কৰি ভাল পায়, ৰন্ধন প্ৰকৰণতো খুব বোলে এক্সপাৰ্ট, খোৱা বোৱাটো ভাল বোলে। গতিকে আমি কৈছোঁৱে কথাখিনি আমি ঘৰুৱাভাৱেৰে কথাখিনি পাতিম আৰু পাতি আছোঁ এনেকৈ। কি ৰান্ধি ভাল পোৱা, খাই কি ভাল পোৱা? হয় হয়, খাবলৈতো গ'লে মোৰ এনেকৈ চবেই ভাল লাগে। প্ৰায়ভাগ ননভেজ আইটেমবোৰ বেছি মই ভাল পাওঁ খাই। আৰু নতুন নতুন ৰেচিপি হওক বা যিয়ে হওক, মই মানুহক খুৱাই বহুত ভাল পাওঁ, যে মই এইটো বনালোঁ এবাৰ অলপমান খাই চাওক। আৰু সেয়াই, মোৰ যেতিয়াই ফ্ৰী টাইম হয় মই তেতিয়াই মাক সদায় হেল্প কৰোঁ আৰু কিচেনত নতুন নতুন ৰেচিপি ট্ৰাই কৰি মই খুব ভাল পাওঁ। সেয়াই মোৰ। এয়া হৈছে অনুৰাগ। কেৱল এটা দিশতে অনুৰাগ জড়িত হৈ থকা নাই, অনুৰাগৰ এই বহুমুখী প্ৰতিভা আৰু বিকশিত হওক, আমি আশাবাদী। এই অনুৰাগে ক্লাছ 10ৰ যিটো ৰিজাল্ট, ফলাফল সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ইয়াৰ পৰৱৰ্তী সময়ত ক'তনো এডমিশ্যন কৰিছে, কিয় কৰিছে, আমি সেইটো জানিব বিচাৰিম। হয় হয়। যিখন ইনষ্টিটিউশ্যনত তুমি এডমিশ্যন কৰিলা, তাতে যে চিলেকশ্যন কৰিলা, আৰু মানে ক'ত এই ইনষ্টিটিউশ্যনটো ক'ত আছে বা কি ইনষ্টিটিউশ্যন এইটো? হয় হয়, মই এইবাৰ 10ৰ পৰীক্ষাৰ পাছত 11-12 ছায়েন্সত মই DPS নুমলীগড়ত এডমিশ্যন লৈছোঁ। তাত এডমিশ্যন লোৱাই মোৰ এটাই কাৰণ, আমাৰ বা অন্বেষা ভূঞা, তেওঁ DPSৰ পৰাই 12 দিলে আৰু তেওঁ ছায়েন্সত 95% পাবলৈ সক্ষম হৈছিলে। তেওঁৰ পৰাই মই ইনস্পিৰেশ্যন লৈ ময়ো DPSত গৈ তেওঁৰ নিচিনা ভাল ৰিজাল্ট কৰিম আৰু তেওঁৰ সেই স্কুলখনত যি লেগেচি আছে সেইটো যাতে মই কণ্টিনিউ কৰিব পাৰোঁ, তাৰে কামনাৰে মই DPS গৈছোঁ। গতিকে আনক দেখিও যে অনুপ্ৰাণিত হয়, সেইটো এটা জ্বলন্ত প্ৰমাণ। বাক দেখি তাতে ভাল ৰিজাল্ট কৰাৰ কাৰণে ভায়েকেও গৈ তাত এডমিশ্যন কৰিছে। এতিয়া কোনটো ষ্ট্ৰীমত এডমিশ্যন কৰিছে? ছায়েন্সত। হয়। গতিকে অনুৰাগৰ ভৱিষ্যত আমি উজ্জ্বল দেখিয়ে পাইছোঁ বাৰু। হ'লেও অনুৰাগৰ এটা নিজস্ব সপোন এটা আছে হয়তো, যে পঢ়া শুনা কৰাৰ পাছত কি কৰিব বা পঢ়া শুনা কৰিলেও কোনটো লাইনত কৰিব, এই লক্ষ্যটোৰ কথা অলপ তোমাৰ অনুজ প্ৰজন্মৰ কাৰণে সহায় হোৱাকৈ অলপ কোৱাচোন। যিহেতু মই এতিয়া 11-12 ছায়েন্সত, মই এজন অভিযন্তা হোৱা বা ইঞ্জিনিয়াৰ হোৱা মই সপোন আছে মোৰ। আৰু মই যিয়েই জীৱনত নকৰোঁ কিয়, মই যে নিজৰ লগতে আনকো কিবা সেৱা প্ৰদান কৰিব পাৰোঁ, সেয়াই মই সদায় চাই যাম। আৰু অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি মই বিজনেছ লাইনতে হওক বা তেনেকুৱা যিয়ে হওক, মই তাত সদায় এনেকুৱা চেষ্টা কৰি যাম যে মই লোককো কিবা এটা সেৱা কৰিব পাৰোঁ। আচলতে অনুৰাগে কেৱল নিজৰ বাবে চিন্তা কৰা নাই কথাটো, যিটো এইটোৱে বিচাৰিছা হয়নে বাৰু? নিজে ভালকৈ জীয়াই থকাৰ লগত আন 10জনক যিটো এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, সেই লাইনত কাম কৰিব বিচাৰিছে। কিন্তু এটা ডাঙৰ চিন্তা, আমাৰ চাকৰিটোক বেছি প্ৰাধান্য দিয়ে বিশেষকৈ ভাৰতীয় বা অসমৰ মানুহে। গতিকে সেইটো এটা ভাল কথা, তোমাৰ সেই সপোনো পূৰণ হওক। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আমি, অনুৰাগক এটা কথাই সুধিম, তোমাৰ অনুজসকলক কি বাৰ্তা দিবা? মই এই ক'ব বিচাৰিম যে বহু সময় এনেকুৱা আহিব যে এনেকুৱা লাগিব যে মই নোৱাৰিম নেকি, নিজৰ মনোবল হেৰাই যাব, এনেকুৱা লাগিব যে মোৰ দ্বাৰা নহ'ব। কিন্তু এইটোৱে মই ক'ম যে ভয় খাব নালাগে আৰু হতাশ হ'ব নালাগে, ভয় খাব নালাগে। নিজৰ যিটো কৰ্তব্য ধুমুহাৰ মাজতো কৰি গ'লে এদিন ভাল ফলাফল আহিব পাৰে। অনুৰাগ যদিও বয়সত একেবাৰে সৰু এটা ল'ৰা, কিন্তু কথাবিলাকে সেইটো নকয় যে অনুৰাগ এটা সৰু ল'ৰা। এজন 30-35 বছৰীয়া বয়সৰ মেচিয়ৰ্ড কথাখিনি।
তো সেইখিনিৰ কাৰণে অনুৰাগক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মই অনুৰাগৰ পৰা বিদায় ল'ব বিচাৰিম দুষাৰমান কথা কৈ। কথাটো হ'ল যে তোমাৰ যি সফলতা, এটা সুফলাফল, এই ফলাফলটোৰ বাবে কেৱল তোমাৰ পিতৃ মাতৃয়ে নহয়, অধ্যয়ন কৰা গুৰুকুল গ্ল'বেল একাডেমীয়ে নহয়, গোলাঘাট জিলাই নহয়, সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ বিষয়। আমি এনেকুৱা ধৰণৰ গৌৰৱ উজ্জ্বল ধ্ৰুৱতৰা বিচাৰি ফুৰিছোঁ, পৰৱৰ্তী সময়তো আমি বিচাৰি যাম। গতিকে তোমাৰ যি লক্ষ্য উদ্দেশ্য প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা এইখিনি সময়লৈকে যিটো ইনিংছ, আৰু এটা নতুন ইনিংছ আৰম্ভ হ'ব কাইলৈৰ পৰা। গতিকে এই পৰৱৰ্তী ইনিংছটোতো, এইটো ইনিংছত যেনেকুৱা ধৰণে সফলতা অৰ্জন কৰিছা, পৰৱৰ্তী ইনিংছতো তুমি সফলতাৰে তোমাৰ জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যোৱা আৰু ভৱিষ্যতে এজন সুনাগৰিক হৈ, মানৱ সম্পদ হৈ, ঘৰখনৰ উপৰিও দেশৰ বাবে, সমাজৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ যিটো তোমাৰ মনত প্ৰয়াস আছে, এই প্ৰয়াস সফল হওক। আৰু মোৰ এই ভিডিঅ'ত ইণ্টাৰভিউটো এইকাৰণে মই লৈছোঁ যাতে যিসকল ছাত্ৰ ছাত্ৰী, বৰ্তমান প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি যিটো ধাউতি, সেইটো অলপ বেছি হওক, তেওঁলোকেও অনুৰাগৰ দৰে সফল হওক, অনুৰাগক অনুসৰণ কৰি অনুৰাগৰ যি সফলতাৰ প্ৰতি উৎসাহিত হৈ একোজন সুনাগৰিক, একোজন ভাল ছাত্ৰ হৈ দেশৰ বাবে কাম কৰি যাওক, সেয়াই আমাৰ প্ৰাৰ্থনা। পুনৰ অনুৰাগৰ ভৱিষ্যত কামনা কৰি আমি বিদায় মাগিছোঁ। ধন্যবাদ।